জনকল্যাণকামী ৰাষ্ট্ৰত জনকল্যাণমুখী আঁচনি খুবেই প্ৰয়োজন তেতিয়া জনতা আগবাঢ়ি যাব পাৰে আৰু সেই নিমিত্তে ডাবল ইঞ্জিনৰ চৰকাৰখনে যেতিয়াবা 2014 দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী পদত নৰেন্দ্ৰ মোদী ডাঙৰীয়া অধিষ্ঠিত হ'ল আৰু যেতিয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত NDA চৰকাৰ আছিল তেতিয়াই জনকল্যাণমুখী আঁচনি আটাইতকৈ জনতা লাভান্বিত হৈছে যিদৰে আমাৰ ইষ্ট ৱেষ্ট কৰিডৰ স্বৰ্ণিম চতুৰ্ভুজ আজি সমগ্ৰ ভাৰতবৰ্ষ 4 লেনযুক্ত 6 লেনযুক্ত 8 লেনযুক্ত পথেৰে আজি সংযোগ হৈছে পৰৱৰ্তী সময়ত আমাৰ আগতে গাঁৱত কাৰেণ্ট নাছিলে ৰুৰেল ইলেক্ট্ৰিফিকেশ্যন এই যে গ্ৰাম্য বৈদ্যুতিকৰণ যোজনাটো ঠিক সৰ্বশিক্ষা অভিযান NHM এইবিলাক অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৰি থৈ গৈছিল পৰৱৰ্তী সময়ত মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ল জনধন যোজনাৰ পৰা আয়ুষ্মান ভাৰত উজ্জ্বলা আঁচনি এইবিলাক কল্যাণকামী ৰাষ্ট্ৰৰ জনকল্যাণমূলক আঁচনি ঠিক তেনে আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ৰাজ্যখনক সৰ্বাত্মক আৰু ব্যাপকভাৱে আগবঢ়াই নিয়াৰ নিমিত্তে কেইবাটাও অভিলাষী আঁচনি তেখেতে চলাই আছে যিদৰে অৰুণোদয় আঁচনি মিছন বসুন্ধৰা যে মাটিখিনি পাওক জনতাই বছৰ ধৰি মাটিখিনি ভোগ দখল আছে কিন্তু মাটিখিনিৰ পট্টা নাছিলে বা খাজনা দিব নোৱাৰে এই গোটেই ব্যৱস্থাটো টনকিয়াল কৰাৰ কাৰণে চৰকাৰখনে বদ্ধ কৰিব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যিখিনি ব্ৰহ্মপুত্ৰৰ পাৰত থকা জিলা বা ব্ৰহ্মপুত্ৰৰ লগত কানেক্টিভিটি থকা জিলাই তেখেতে কৈছে যে ইয়াত ব্ৰিজ হ'ব হয়তো বহুতে কল্পনাই কৰা নাছিল ভবাই নাছিল আজি কেইবাটা ঠাইত ইউনিভাৰ্চিটি হ'ল অট'নমাছ কলেজ হ'ল তো একটা বিভিন্ন ধৰণৰ আজি শিক্ষা হওক সংস্কৃতি হওক আজি আমাৰ কৃষি হওক যোগাযোগ যাতায়াত স্বাস্থ্যৰ ক্ষেত্ৰত সৰ্বদিশতে আজি ৰাজ্যখনক মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগবঢ়াই নিছে আনকি মহিলাসকলক যিদৰে সন্মান দিছে আজি নিযুত মইনা আঁচনি দিছে আমাৰ ভগ্নীসকলক আগবঢ়াই নিয়াৰ কাৰণে স্কুটি পাইছে তো বিভিন্ন ধৰণৰ আজি প্ৰতিটো সমষ্টিত প্ৰায় মিনিমাম 4খনকৈ আজি হাইস্কুল মডেল হাইস্কুল হিচাপে নিৰ্মাণ হৈছে 8 কোটি 12 কোটি 7 কোটিলৈকে টকা দিয়াৰ ব্যৱস্থা কৰিছে এই আঁচনিসমূহে দলটো চলাই নিয়াত আপোনাক যথেষ্ট উপকৃত দল বুলি নহয় আমাৰ দলটো হ'ল জনতাৰ কাৰণে আমি হ'লোঁ জনতাক সেৱা আমাৰ সেৱাই সংগঠন বুলি কৈছে যেতিয়া আমি জনতাক সেৱা কৰিম নিশ্চয় আমাৰ সংগঠন বৃদ্ধি হয় সংগঠন ঢাঁচাটো মজবুত হয় সংগঠন গতিশীলতা পায় সংগঠন বিস্তাৰ হয় হিন্দুৰ ওপৰত বাংলাদেশত যিদৰে আক্ৰমণ কৰিছে আচলতে দুৰ্ভাগ্যজনক তো আমি এইটো ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ ইমিডিয়েট এইটো বন্ধ হ'ব লাগে কি বিচাৰিছে তাত আপোনালোকেও জানে এইখন দেশ কিদৰে স্বাধীন হৈছিল ধৰ্মৰ ভিত্তিত স্বাধীন হৈছিল পাকিস্তান তাৰপিছত পূব পাকিস্তান বাংলাদেশ হ'ল 1972 আৰু ভাৰতবৰ্ষই মানে এইখন স্বাধীনতা দিয়াত যথেষ্ট সহায় কৰিছিলে সেই কথাটো তেওঁলোকে পাহৰি যোৱা উচিত নাছিলে সেই নিমিত্তে তাত থকা হিন্দুসকল সনাতন সংস্কৃতিৰ ব্যক্তিসকলক তেওঁলোকে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিব লাগে এখন চৰকাৰৰ দায়িত্ব সীমা নাই তেওঁলোকে ধৰ্ম নিৰপেক্ষৰ কেৰেক্টাৰটো তাত অক্ষুণ্ণ ৰাখিব লাগে ভাৰতবৰ্ষতো আছে অসম দখল কৰিম বুলি তেওঁলোকে মুকলিভাৱে কৈছে মই নকওঁ ক'লে বহুত বেলেগ কথা হৈ যাব নোকোৱাকৈ বহু কথা বুজি হ'ব